নমস্কাৰ শিৱসাগৰ জিলাৰ পৰা মানে এইটো ৩ নম্বৰ ভিডিঅ' আপোনালোকলৈ বনাইছোঁ মানে দিনটো আজি ঘূৰিলোঁ বাৰু আজি ৩ নম্বৰ দিনটো ঘূৰি বহুত কিবা কিবি ভিডিঅ' বনাইছোঁ বাৰু ৰংঘৰ হওক কাৰেংঘৰ তলাতল ঘৰ ভিডিঅ'ত পাই যাব আপোনালোকে ভিডিঅ' চালে আৰু এতিয়া আমি কুঁহিয়াৰৰ ৰস খাবলৈ ওলাইছোঁ এতিয়া আবেলি 4:30 বাজিছে বাৰু এতিয়া শুভ কেনেকুৱা গৰমটো কেনেকুৱা পালা আজি দিনটো শিৱসাগৰত বহুত গৰম কুঁহিয়াৰৰ ৰসত আইচটো দিছে বাৰু আইচটো দিলে অলপ খাই ভাল লাগিব মিঠা আছে বাৰু কুঁহিয়াৰৰ ৰসটো কেনেকুৱা লাগিছে মই এনে বেয়া বুলি কওঁ বুলি ভিডিঅ' কৰা কি জানা তিতা লাগি আছে ভিডিঅ' কাৰণে মিঠা বুলি খোৱা হৈছে নেকি নহয় দে দাদা তিতা নহয় মিঠাই লাগিছে বাৰু দাদাই আৰু বেয়া পাই যাব আৰু দাদাই অলপ ধেমালি কৰিছে বাৰু চুবাই এতিয়া বোলে ইয়াতে চৰাইদেউ যায় এতিয়া 4:30 বাজি গ'ল ন 5টা বজাত বন্ধই কৰে নেকি আমি গৈ পাওঁতে 5:15 বন্ধ কৰে 5:15 চৰাইদেউ বন্ধ কৰে বুলি কয় কিন্তু আমি চাই লওঁ বাৰু যদি ভাগ্যতা আছে যদি পাম আৰু নেকি তেনেকৈ আমি যাওঁ বাৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম বাৰু চৰাইদেউ এইবিলাক কি আপুনিও যাব আচ্ছা যাব মৃদুল দাও যাব জেৰেঙা পথাৰ এজনে আৰু জেৰেঙা পথাৰ বিচাৰি আছে আচলতে যিটো জয়সাগৰ পুখুৰীটো সেইটোৱে জেৰেঙা পথাৰ আছিল ই পাহৰিলে গতিকে জেৰেঙা পথাৰ এতিয়া বিচাৰি আছে আচলতে শিৱসাগৰত চাব লগা ঠাই বহুতে আছে তাৰমানে গতিকে অলপ খেলি মেলি লাগি যায় মানে কি চাইছোঁ কি চোৱা নাই মানে আমি আহি চৰাইদেউ মৈদাম পাই গ'লোঁ কিন্তু 5:15 হৈ গ'ল গতিকে তেওঁলোকে গেট বন্ধ কৰি দিলে তথাপিও মই আপোনালোকক বাহিৰ ভাগ অলপ দেখাইছোঁ চাই লওক আপোনালোকে আহিয়ে দেখিবলৈ পাব আই লাভ চৰাইদেউ গেটৰ বাহিৰৰ পৰা যদি আপোনালোকে চাই এনেকুৱা দেখিব মই অলপ জুম কৰি আপোনালোকক দেখুৱাইছোঁ চাই লওক এইখনে হৈছে চৰাইদেউ মৈদাম মানেতো আপোনালোকে জানে সমাধি ক্ষেত্ৰ আহোমৰ চাই লওক মানে পৰিৱেশটো আপোনালোকে যদি আহে দেখিব ধুনীয়া এটা পৰিৱেশ মৈদামখনৰ ওপৰত এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাবলৈ ইচ্ছা আছিলে কিন্তু যিহেতুকে আমাৰ আহি পোৱাত লেট হ'ল গতিকে ভিডিঅ' এটা এক্সট্ৰাকৈ বনাব নোৱাৰিলে এতিয়া আমি চৰাইদেউ মৈদামটো ভালকৈ চাব নোৱাৰিলোৱে আৰু বাহিৰৰ পৰা অলপ চালোঁ এনেকৈ এতিয়া আমি ঘৰত যাম এতিয়া বাই শিৱসাগৰ নে কি কওঁ শিৱসাগৰ বাই দিলোঁ এতিয়া আমি কি পাব লাগে গুৱাহাটী আমি নামটি পুল বুলি ঠাই এডোখৰ পালোঁ মানে শিৱসাগৰ আমি জিলাখন পাৰ হোৱাই নাই গাখীৰ চাহ পাম নে নাই পাম ন যিহেতুকে ৰঙা চাহ খাই বেছি ভাল নাপাওঁ আমাৰ মৃদুল দাও বেছি ভাল নাপায় বাৰু সেইকাৰণে গাখীৰ চাহকে খাই লওঁ আৰু অলপ পিঁয়াজি বনাই খুৱাই আমাক পিঁয়াজি চাওকচোন আপোনালোকে পিঁয়াজি মানে কেনেকৈ বনাইছে এইটো বেচন আৰু পিঁয়াজৰ দ্বাৰাই বনোৱা হয় বেচন আৰু পিঁয়াজৰ দ্বাৰাই আচ্ছা আবেলিতো মানুহ হয় চাগে হয় ন আমিও বাৰু টেষ্ট কৰি চাই লওঁ বাৰু আপোনালোকৰ যদি কেতিয়াবা আহে যদি দাদাৰ দোকানত সোমাব পাৰে আৰু নেকি ঠিক আছে যোৰহাট পাইছোঁ এতিয়া যোৰহাটো চাওক ইয়াৰ ষ্ট্ৰীট লাইটবিলাক ধুনীয়াকৈ জ্বলি আছে দেই বাকী যি কি নহওক ইয়াৰে চাওক ধুনীয়া লাগিছে আৰু ষ্ট্ৰীট লাইটেৰে ৰাস্তাটো আৰু বৰ্তমান ৰাস্তাটো বনাই আছে কিন্তু বনাই থাকিলেও আৰু এতিয়া অলপ প্ৰব্লেম হৈ আছে যদিও আৰু 2-3 বছৰ পাছত ভাল হ'ব লাগে আৰু ফাই হ'ব তেতিয়া আৰু ইয়াতে বাৰু আহি ভাল লাগিছে এইটো পিনেৰে চাই লওক ষ্ট্ৰীট লাইটেৰে আৰু গুৱাহাটীতো বৰ্তমান কিছু জেগাতো ষ্ট্ৰীট লাইট বন্ধই হৈ গৈছে নামত দিব কিন্তু কেইদিনমান পিছতে আৰু বন্ধ হৈ যায় প্ৰধানমন্ত্ৰী আহিলে আৰু জ্বলি যায় তেনেকুৱাতো বৰ্তমান চলিয়ে আছে আমি ইয়াতে চাওক ফটো উঠি আছোঁ আচলতে এনেকৈ ফটো উঠিব নালাগে বাৰু মাজ ৰাস্তাতে ৰৈ কিনে অলপ মাজ ৰাস্তাতে অলপ ৰৈ কিনে ফটো উঠিছোঁ আৰু অলপমান তথাপিও বাৰু গাড়ী আমি চাইছোঁ বাৰু গাড়ী চাই লৈ ফটো উঠিছোঁ অৱশ্যে আপোনালোকক মই কৈছোঁ
বাছ যাতে আপোনালোকৰ যাতে কেতিয়াবা যদি ফটো যদি এনেকৈ উঠে অলপ চাই চিন্তি উঠিব আমি আচলতে চাই চিন্তি এতিয়া গাড়ী আহিছে এতিয়া বৰ্তমান উঠি দিছে পটককৈ তেনেকুৱাই আৰু তেনেকৈ উঠিছোঁ আৰু আমি মানে যিটো এই চাওক গাড়ীখনৰ স্পীড চাওক আপোনালোকে আমাৰ আগতে উঠি দিছোঁ আমি চাওক গাড়ীৰ স্পীড আছে যিহেতুকে আমি আগতে আমি ৰৈ উঠিছোঁ আৰু মানে নাইটৰ যিটো ফিল্ডটো এতিয়া বৰ্তমান 11:10 হ'ল মানে নাইটৰ ফিল্ডটো আমি লৈছোঁ আৰু ইয়াতে নে কি কোৱা নাইটৰ ফিল্ডটো আৰু অলপ ফটো উঠিম আৰু গৈ আছোঁ এতিয়া আমি 12:30 বজাত বোকাখাটত ৰৈছোঁ বোকাখাটত ৰৈ অলপ কিবা কিবি খাইছোঁ আৰু এনেকৈ আপোনালোকেতো জানে পেৰা বুলি ক'লে বোকাখাটৰ পেৰা মানে আৰু ভাল বুলি আমি জানো দাদাৰ পৰা সুধিছোঁ বাৰু কিমান দাম দাদা পেৰা কেজি কিমান 500 টকা 500 টকা 500 টকা বোলে কেজি বোকাখাটৰ পেৰাটো বেষ্ট আৰু আমি কাজিৰঙাত বৰ্তমান পাইছোঁ আৰু কাজিৰঙাৰ যি বৰ্ডাৰ আৰু বোকাখাট পাৰ হৈ ইয়াৰ স্পীডটো আপোনাক দেখাই আছোঁ কিমান চলি আছে 20 ন এয়া চাই লওক আপোনালোকে স্পীডটো চাই লওক দেখিছে 20তকৈ কম ইমান স্পীডত তাৰমানে আৰু গৈ আছে কিন্তু তেওঁলোকে 40 স্পীড শ্ব' কৰি আছে কিন্তু 40 স্পীড নহয় একেবাৰে কম স্পীডত মানে গৈ থাকিব লগা হৈছে তেওঁলোকৰ মানে ফৰেষ্টৰৰ গাড়ী মাজে মাজে গৈ থাকে পিছফালৰ গাড়ীকেইখন মানে তেওঁলোকৰ গাড়ী মাজে মাজে গৈ থাকে কাজিৰঙাৰ মাজত আৰু এনেকৈ ৰখি ৰখি এতিয়া কেইটা বাজিল 3টা বাজিলে আৰু কিমান টাইম লাগিব য'ত 1 ঘণ্টা ৰাস্তাত 3 ঘণ্টা কিবা এটা কৈ দিয়ে আৰু কিয় কেনেকুৱা এতিয়া কাজিৰঙাৰ মাজত 3টা বজাত ৰাতি বহুত ভাল লাগিছে ন যদি এটা বাঘ ওলাই হঠাৎ বাঘ নলাই ফাৰ্ষ্ট মনত কি আহিব আমি গাড়ীৰ ভিতৰত সোমাম যদি বাঘটো আমি ধৰি লৈ যাওঁ মজা হা ধেমালি কৰিছোঁ দেই আমি এইটো কথা বৰ্তমান এই ছুপাৰখনৰ ড্ৰাইভাৰ দাদা আছে দাদাক লগ পাইছোঁ দাদা মাত দিওঁচোন এবাৰ আপুনি দাদাজনক লগ পাইছোঁ এইখন ছুপাৰখনৰ দাদা ক'ৰ পৰা আহিছে আপুনি তেজু অৰুণাচলৰ পৰা আহিছে কেইটা বজাত আহিছিলে দিনৰ যোৱাকালি চাওক দিনৰ 1টা বজাতে আহিছে মানে আপোনালোকৰতো দুখ ভগা বোলা বস্তু আছে ন আছে আৰু কষ্ট কৰিব লাগে আৰু চলিব লাগে আচলতে যিটো ছুপাৰৰ ড্ৰাইভাৰটো ইমান সহজ নহয় ন কাৰণ ইমান ঘণ্টা গাড়ী চলাব লাগে ধেমালি নহয় আৰু ন এনেকৈ গাড়ী লাহে লাহে আহি থাকোঁতে আমাৰ কাজিৰঙাখনতে বহু সময় গুচি গ'ল আৰু চাই লওক আপোনালোকে পোহৰ হ'বলৈ বেছি সময় নাই আৰু এতিয়া আমি খানাপাৰা পাই গ'লো গুৱাহাটী ঘৰ গৈ কেনেকুৱা বা ফিল হয় আৰু এতিয়াতো টোপনি পূৰা লাগি আছে যিহেতুকে গোটেই ৰাতি হোৱা নাই একেবাৰে গোটেইকেইটাই মানে আৰু তেনেকৈ আহি আছোঁ তো এতিয়া গৈ আৰু শুব লাগিল আৰু মৃদুল দা এতিয়া বৰ্তমান আগত মৃদুল দা টোপনি ধৰা নাই তেনেকৈ আৰু ভিডিঅ' সমাপ্ত কৰিব হ'ব আৰু কিছু সময় পাছতে বিদায় দিব হোৱা নাই